অ' হেৰি ভণ্টিয়ে যে এই কাপোৰ এযোৰ দি পঠিয়াইছিলে যে মই এতিয়া সেই ইহঁতৰ ঘৰত এই ভণ্টিৰ ওচৰতে চিলাই থোৱা সৰু ভণ্টিয়ে কাপোৰ চিলাই নহয় কাপোৰযোৰ চিলাই থৈ তাতে চিলাবলৈ দিমগৈ। এই ৰ'বচোন কথা এটা কওঁ তোমাক। কি কথা? এই আমাৰ ভণ্টি অহা কথা আছিল আজি। ভণ্টি? অ' ক'লৈ আহিব? আমাৰ ইয়ালৈ আহিব। কেলৈ আহিব? আহিব ফুৰিবলৈ, ইমান দিন অহা নাই, তাই আহিম বুলি কৈছে। এইখন ঘৰ ধৰ্মশালা নহয়। মই আপোনাক ৰখাইছোঁ, আপোনাৰ একে 14 গোষ্ঠী আনি পেলাই এইখন ঘৰত খুৱাবৰ কাৰণে ৰখোৱা নাই। আপোনাক যে মই ঘৰ জোৱাই কৰি ৰখাইছোঁ, আৰু চাকৰি কৰা ধন ঘটা মানুহেহে জানে। আপুনি নকৰে নহয়, মইহে কৈছোঁ কষ্টখিনি। দিনৰ দিনটো মই কষ্ট কৰিম আৰু সেই তেওঁলোকৰ ঘৰখনৰ পৰা মানুহ আনি দুদিনৰ পিছে পিছে নিমন্ত্ৰণ কৰি ভাত খুৱাবলৈ নহ'ব। ৰ'বাচোন, তুমি অকণ বুজিবলৈ চেষ্টা কৰা। ইমান দিনৰ মূৰত ভণ্টিজনী আহিম বুলি কৈছে, মইনো কেনেকৈ না বুলি কওঁ কোৱাচোন বাৰু। তুমি একেবাৰে খং খাই আহিছা। মোৰ কথাখিনি অন্তত বুজিবলৈ চেষ্টা কৰাচোন। এই ৰ'ব মই নোৱাৰোঁ এইবিলাক আলহী, মই ইমান আৰু এতিয়া আলহীৰ লগত মই ইমান খাটি থাকিব নোৱাৰোঁ। মোৰ একদম ভাল নালাগে। আৰু যে আপোনাৰ ঘৰৰ মানুহক যে মই একে চকু পাৰি দেখিবলৈ মন নাযায়। এইবিলাক দুদিন পিছে পিছে খালি ফোন কৰিবা, খালি ভালনে কি কৈছে, খালি অহা মতলবতে, ইয়াত আহি খোৱা মতলবতে, এই খাবলৈ যে পাই যে মাছে মঙহে এসোপা, এই ঘৰত যে খাবলৈ নাপায়, খাবলৈ নোপোৱা জাত চব, হাত টুকুনা জাত চব, খালি ইয়ালৈ আহি খোৱাৰ ধান্দাত থাকে। এটাতো আহি মোৰ ইয়াততো ৰখাইছোৱে, আকৌ সজাকো আহি ওলোমা বান্ধলি দি মৰিবলৈ আহে। ৰ'বাচোন ৰ'বা, তুমি অকণ বেছিকৈ কৈছা, গম পাইছানে? মোৰ ভণ্টি কেতিয়াও অহা নাই, কেতিয়াও অহা নাই। এই পোন প্ৰথমবাৰ আহিম বুলি তাই মোক কৈছে, তাতে তোমাৰ ইমান খং। তুমি বুজিবলৈ চেষ্টা নকৰা অকণমান। খালি খং ৰাগ খালি লাগে তোমাক। মানে পোন প্ৰথমবাৰ এইবাৰ থকাকে আহিছে। আগতে যে সেই যে দিনতীয়াকে যে অহা যোৱা যে কৰে, সেইবিলাক মানে সেইবিলাকত অহাত নপৰে। এতিয়া মানে পোন প্ৰথমবাৰৰ বাবে আহিব। পোন প্ৰথমবাৰৰ বাবে তেওঁ টোপোলা এডাল, কাপোৰৰ টোপোলা এডাল, বেগ এডাল লৈ আহিব, মানে এমাহমান থাকিব। একদম খবৰদাৰ কৈ দিছোঁ, একদম হাত দি দিয়ক, মই কৈ দিছোঁ নহ'ব। মই কৈছোঁ নহ'ব। কোনো আলহী চালহী মই এইবিলাক মই একদম হজম নহয়। বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহ মোৰ একদম হজমেই নহয়। এইবিলাক মানুহ যাতে মোৰ ঘৰত আহি নোসোমাইহি। মই আহিছোঁ। কি আচৰিত তিৰোতা এইজনী, হা? চি, ঘৰ জোৱাই হোৱা এইটোৱে অৱস্থা হ'ল এতিয়া। কৃষ্ণ। দাদা, মই যাবলৈ ওলালোঁ। যাবলৈ ওলালি? আচ্ছা, যা থাক দে বাৰু কেইদিনমান। কেইদিন থাকিম বুলি ভাবিছ? এসপ্তাহমান থাকিম নেকি। এসপ্তাহ? তই এসপ্তাহ থাকিব নোৱাৰিবি নেকি? এদিন থাকিলেও তই এদিন থাকোঁতে তই গুচি আহিব লাগিব। তই কান্দি কান্দি আহিব লাগিব সেইখন ঘৰৰ পৰা, গম পাইছ? মই যোৱা দেখিলে বৰ ভালো হ'ব পাৰে। ভাল পাব। মই এবাৰ গৈ পেলাই এঘণ্টাও থাকিব নোৱাৰিলোঁ। এঘণ্টাৰ পিছতেই মই গুচি আহিবলগীয়া হ'ল, গম পাইছ? মানুহজনীৰ যি ব্যৱহাৰ, তেনেকুৱা ব্যৱহাৰ মাইকী মানুহৰ থাকে নেকি? আৰু তই এটা কথা নাজান, সেইটো গৈ তাত চাপিলগৈহে। এতিয়া মানে আমি এইবিলাক গ'লে ইয়াৰ পৰা গ'লে বেয়া পায় মানে। ভাল নাপায়। সেইটোৱে বুজিছ? এতিয়া কি যাওঁ নে নাযাওঁ? আচ্ছা, তই যাওঁ বুলি ভাবিছ যেতিয়া তই যা, এপাক আগে যা। আহোঁগৈ বাৰু, কি হয় দেখা যাব আৰু। যা। ঠিক আছে, মই আছো, যা। গম পাবি, এসপ্তাহ থাকে তাই, এদিনতে আহিব লাগিব সেইখন ঘৰৰ পৰা। গম পোৱা নাই বাপেকে। ভণ্টি তই পালিহি? ভালে ভালে পালিহিতো? মই ভালেই পালোহি দে। আচ্ছা, তুমি এনে ভালেই নহয়? ভাল। আচ্ছা, ককাইদেউৰ গা মোৰ কেনেকুৱা, ভালে আছ? দাদাৰ ভালেই। ভাল নহয়? তহঁতৰ ভালে নহয়? আছো দে, যেনে তেনে আছো আৰু। বৰ ভালেই কৰিলি দে, আহিলি। বৌ ঘৰ নাই নেকি? নাই, গৈছে অকণমান ওলাই গৈছে। ওলাই গৈছে অকণমান আহিব চাগে, পাবহি বোধ হয়। মই আহা গম পাই নাপায় বৌয়ে? নাই, মই কৈছোঁ বাৰু, তই যে আহিবি মই কথাটো বাৰু জনাইছোঁ বাৰু। ভাল কৰিলি দে বাৰু, ঠিকেই আছে দে। মই ভাবিছোঁ কি এসপ্তাহমান থাকিম নেকি। এসপ্তাহমান? এসপ্তাহ থকাকে আহিছোঁ মই। ইয়াত থকাকে? ভণ্টি কচোন। তই এসপ্তাহ থাকিব নালাগে দে। তই আজি ৰাতিটো থাকি তই কাইলৈ জাগেও ভণ্টি। কিয় দাদা, কিয় এনেকৈ কৈছ? সেইবোৰ বহুত কথা। কাৰণে বেয়া পাইছ নেকি তই? মই বেয়া পোৱা নাই, কিন্তু কি ক'ম তোক মই, এই বৌৰে অকণমান খেলি মেলি বুজিছেনে? বৌৰে মানে কথাবিলাক ইমান সহজভাৱে নলয় আৰু ভালো নাপায়। সেইকাৰণে মোৰ মনটো অকণমান ভাল লাগি থকা নাই ভণ্টি। বৌয়ে মানে মই অহাটো বিচৰা নাই মানে। তাকেতো
মই তোক কেনেকৈ বুজাম বাৰু কচোন হা সেইটোৱে জানো কিয় আমাৰ ঘৰৰ মানুহবিলাকক সিমান মানে নিজৰ বুলি ভাবিব নোৱাৰে গম পাইছনে মানে চালে বাৰে কোনোবাই বেলেগ ধৰণৰ কিছুমান কথা কয় যিখিনি কথা কৈছে সেইখিনি কথা আচলতে মই তহঁতক ক'ব নোৱাৰোঁ গম পাইছনে মই কেনেকৈ বুজাম আগতে জনাহেঁতেন মই নাহিলোহেঁতেন এটা মই ইমান হেঁপাহেৰে আহিছোঁ মই যে এসপ্তাহমান থাকিম তোৰ লগৰ লগত ফূৰ্তি ফাৰ্তা কৰিম ইফালে সিফালে যাম তোৰ লগত দুষাৰ কথা পাতিম এতিয়া তই কৈছ নালাগে নাথাকিব সেইটোতো ময়ো ভাবিছিলোঁ তই ফোন কৰোঁতে মই তোক কৈছিলোঁ কিন্তু মই যেতিয়া বৌৰক কথাটো জনাওঁ বৌৰে কিন্তু কথাবিলাক অলপ মানে বেকা বেকিকৈ ক'লোঁ বাৰু যি হয় হ'ব তই আজি ৰাতিটো থাক কাইলৈ বাৰু গুচি যাবি আজি ৰাতিটো কি হয় বাৰু চাওঁ ভিতৰলৈ আছোন আচ্ছা ভণ্টি এই আমাৰ পথাৰৰ এইবাৰ ধান কিমান মান পালি বাৰু এইবাৰ ধান এই 40 মোন মান পালো ভাড়াই দিছিল নহয় জানো ভাড়াই দিছিল সেই কাক দিছিলি এই ধন যে আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটো যে ধন সি ভাল ল'ৰা সি বাৰু কৰ্মী ল'ৰাই ভালেই কৰিছে বাৰু তাকে দিছিলো ঠিকে আছে বাৰু দে বৌ আহিলে আপুনি পালোহি ভাল নহয় আপোনাৰ ভালেই ভালেই বৌ মই কেইদিনমানি থকাকে আহিছো আপোনালোকৰ ইয়াতে কি কৈছা মই এসপ্তাহমান থকাকে আহিছো আৰু কাম পোৱা নাই এইখন একে ধৰ্মশালা নহয় নহয় এসপ্তাহ থকাকে আহিছা যে মোৰোতো কাম আছে মইতো বাহিৰত যাওঁ কামৰ কাৰণে তুমি সেইটো নাজানা মই এনেকে আলহী কেনেকে এইবিলাক আপ্যায়ন কৰি থাকিবলৈ মোৰ সময় নাই বৌ মই অহাৰ কাৰণে আপুনি বেয়া পাইছে নেকি এনেকে কৈছে যে আপুনি যে মুখত কোনো হাঁহি ফুটি নাই মোক দেখি কি কৰিব লাগিছিল মই একে 32টা দাঁত উলিয়াই ক'ব লাগিছিলে আহিলে ভণ্টি ৰ'বা তুমি অকল বেছি কৈছা এই ভণ্টি বাৰু কেতিয়া আহিছে যিদিনাখন ধৰি মই এই ঘৰত আছো তেতিয়া বাৰু ভণ্টি কোনোদিন অহা নাই তুমি ইমান বেয়া ব্যৱহাৰ কৰিছা হা কিয় তুমি শিষ্টাচাৰ বোলা বস্তুটো একো নাজানা নেকি হা মই ঘৰ যোৱাই হলো বুলিয়ে তুমি এনে ব্যৱহাৰ কৰিছা মোৰ মানুহখিনিক একেবাৰে দেখিব নোৱাৰা মোৰ কোনো বংশ পৰিয়াল আহিব নোৱাৰে ককাইদেউৰ মাজতে এবাৰ আহিল তুমি যি ব্যৱহাৰ কৰিছা নহয় মই বুলিয়ে সহ্য কৰি আছো গম পাইছানে হেৰা মই ঘৰ যোৱাই হ'ব পাৰো কিন্তু মই নিজৰ চক মই বিক্ৰী কৰা নাই গম পাইছানে তোমাৰ দেউতাৰ থাকোঁতে মই যেতিয়া তোমাক ভাল পাইছিলো এইখন ঘৰলৈ আহো দেউতাই মোক বহুত মৰম চেনেহ কৰিছিল মোৰ এজনীয়ে ছোৱালী তুমি ছোৱালীজনীক চাবা তুমি ইয়াতে থাকিবা সেই তেখেতৰ কথাহে মোৰ শিৰধাৰ্য কৰি মই আজি এইখন ঘৰত আছো গম পাইছানে মোৰ মাটি সম্পত্তি অভাৱ হোৱা নাই ঈশ্বৰে দিয়া মোৰ সকলো আছে গম পাইছা নাই এনে ব্যৱহাৰ নকৰিবা কি হ'ল এতিয়া কি হ'ল মই এতিয়া সকলোকে একেবাৰে তিনি আদৰি সামৰি হেৰি কৰিব লাগে সুগৃহিণী হৈ দেখুৱাবগে লাগে মোৰ আৰু কাম নাই মই এইবিলাকে এতিয়া আপডাউন কৰি থাকো মোক একেবাৰে দেখা নাই মোক একেবাৰে গোলামনি পাইছে গোলাম খটুৱাই থাকিবলৈ ইছ হৈছে আৰু ঠিক আছে তেতিয়াহ'লে তুমি তোমাৰ ভয়ে থাকা আৰু মই মোৰ ভয়ে থাকিম মই সিদ্ধান্ত লৈছো মই আজিয়ে ইয়াৰ পৰা গুচি যাম ভণ্টি 1 মিনিটো দেৰি কৰিব নালাগে এওঁলোক যেনেকে থাকে থাকক গতিকে পিছত আকৌ মোক দুখ নিদিবা মই যি কম মই এবাৰে কম কিন্তু মনত ৰাখিবা দাদা মই অহাৰ কাৰণে তহঁতে কাজিয়া কৰিব নালাগে লাগিলে মই যামগৈ নাই ভণ্টি তই বুজি নাপাওঁ মই কিমান তিতা কেহা ইয়াত পাই আছো গম পাইছনে মই বুলিয়ে সেই মৃতকৰ ব্যক্তিজনৰ সন্মান ৰাখিয়ে মই এইখন ঘৰত আছো গম পাইছনে তই এনেকুৱা নিচিনা তিউতা নহয় কোনো প্ৰয়োজন নাই মই আহিছো গম পাইছনে হেৰি শুনক আপুনি সেই খঙত সেইটো ডিচিশ্যন নল'বচোন আপুনি গুচি গ'লে মই অকলে কেনেকৈ বাৰু এখন সংসাৰ চলাম আপুনি কথাটো এবাৰ হৃদয়ৰ পৰা ভাবি চাওকচোন আপুনি মোক এৰি থৈ নাযাব মই যি ভুল কৰিছোঁ হ'ব দিয়ক ভণ্টিও লাগে আজিৰ পৰা ইয়াত একেবাৰে থাকিলেও মই একো নকওঁ আপুনি মোক এৰি থৈ নাযাব মই বৰ অকলশৰীয়া হ'ম নাযাব আপুনি এতিয়া বুজি পাইছা অসহায় নাৰী এজনী জীৱন কটোৱা কিমান কষ্টকৰ গম পাইছানে তুমি হৃদয়ংগম কৰিছা এতিয়া গতিকে ভাল মানুহ হ'বলৈ চেষ্টা কৰা সকলোকে সমভাৱে ৰাখিবলৈ চেষ্টা কৰিবা গম পাইছানে গতিকে এই লাহ বিলাস খাৰু এই গহনা এইবিলাক পিন্ধিলে মানুহ নহয় গতিকে তুমি যে শেহতীয়াকৈ হ'লেও বুজি পাইছা ভাল লাগিছে ভণ্টি কি ক তই এতিয়া বৌৰক কি কৰ হ'ব আপুনি যে বুজি পাইছে ভাল লাগিছে হয় দিয়া ভণ্টি তেজ মঙহৰ সম্পৰ্কহে আচল সম্পৰ্ক মই একেবাৰে ভুল ভাবিছিলোঁ তোমালোকৰ ভাই ককাইখিনি অঁতৰাই পেলাই মই বহুত ভুল কৰিলোঁ মই এতিয়া বুজি পাইছোঁ তোমালোকে আৰু মোক এৰি থৈ নাযাবা নাই নাযাওঁ বৌ আমি চব একেলগে থাকিম নাযাওঁ তুমি বুজি যে পাইছা সেইখিনিয়ে ধন্যবাদ